গুৱাহাটীৰ পানী কলা মেঘালয়ৰ পানী ৰঙা এতিয়া পানীৰ ৰং দেখিছে চৰকাৰে আপোনালোকে পানীৰ ৰং দেখিছেনে সাধাৰণতে পানীৰ ৰং নাথাকে বুলি কোৱা হয় যে পাত্ৰতে পানী থোৱা হয় সেই পাত্ৰৰে ৰং পানীয়ে গ্ৰহণ কৰে কিন্তু কথাবোৰ এতিয়া তেনেকুৱা হৈ থকা নাই কিয়নো সোমবাৰে মহানগৰীত ধোৱা মুখলধাৰ বৰষুণৰ পাছত হোৱা কৃত্ৰিম বানপানীয়ে যে পানীৰ সৃষ্টি কৰিলে সেই পানীৰ নাম দিছে ৰাজ্য চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে বিশ্বাস হোৱা নাই যদি আপোনালোকে নিজেই শুনক এই বাতৰিত চিটিৰ পানী যেতিয়া থাকিব পানীৰ কালাৰটো কলা থাকিব চিটিত যদি নলা নৰ্দমাৰ পৰা পানী ওলাই এই পানীৰ ৰংটো কলা থাকে কালি যেটো পানী আছিল এটো সিল্ট লৈ আহিছে মাটি পানী ৰঙা মানে মাটিৰ পানী তাত দেখাতে মানে গম পাই যে গুৱাহাটীৰ পানী নহয় বাহিৰৰ পৰা পানী মাননীয় মন্ত্ৰীৰ কথালৈ যোৱাৰ পূৰ্বে প্ৰথমে এই দৃশ্যলৈ মন কৰক সোমবাৰৰ দিনটোত বিয়লি অহা মুখলধাৰ বৰষুণে গুৱাহাটীত আনিছিল প্ৰলয় প্ৰায় 1.5 ঘণ্টা ধৰি হৈছিল বৰষুণ আৰু তাৰ পাছত পানী বোকাৰে একাকাৰ হৈছিল গুৱাহাটীৰ ৰাজপথ তীব্ৰ যান-জঁটৰ জমৰ যাতনা ভুগিছিল নাগৰিকে মাজ নিশালৈ ৰাজপথত আবদ্ধ হৈছিল সাধাৰণ নাগৰিক এতিয়া আহিছো মাননীয় মন্ত্ৰীৰ কথালৈ ৰাজ্য চৰকাৰৰ হৈ কথা কোৱা মাননীয় মন্ত্ৰী অশোক সিংঘালে এতিয়া দুখ দিছে মেঘালয়ক ইমান দিনে শিলখাকু বিল উচ্ছেদ হলে বানপানীৰ সমাধান হোৱাৰ কথা কৈ থকা ৰাজ্য চৰকাৰৰ মাননীয় প্ৰতিনিধিয়ে এতিয়া কৈছে যে গুৱাহাটীৰ বানপানীৰ বাবে মেঘালয়ৰ পাহাৰটাই আশ্চৰ্যকৰ আপোনালোকক আকৌ শুনাইছো গুৱাহাটী বানপানী সমস্যা সম্পৰ্কত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে মঙলবাৰৰ দিনটোত সাংবাদিকক কি ক'লে মই দুখিত যে এই ঘটনাটো হ'ল কিন্তু প্ৰকৃতিৰ লগত তো যুঁজিব নোৱাৰি পানীৰ যেটো পৰিমাণ আছিল আৰু নাই মেঘালয়ৰ পৰা যেটো পানী আহিলে এটোৱে গোটে অনিষ্টটো কৰিলে গুৱাহাটী উন্নয়নৰ বাবে কোটি কোটি টকা খৰচ কৰি থকা বিয়াগুম বিভাগ যেনে জিএমচি জিএমডিয়ে যেন প্ৰকৃতিৰ ওচৰত হাৰ মানিছে সেয়েহে এতিয়া বিভাগীয় মন্ত্ৰীয়ে কলা পানী ৰঙা পানীৰ উদাহৰণ দি ৰাজ্যক পতিয়ন নিয়াইছে যে বৰষুণ হলে বানপানী হ'বই মানে ম্যাগনিটিউড যেটো আছে তাততো আমি বিফল হৈছো যিমান যেটো পৰিমাণৰ পানী আহিছে এটো হ্যান্ডেল কৰিব নোৱাৰো আমি 50% মেঘালয় আহা পানীৰ পৰা সমস্যা হ'ল কালি যেটো পানী আছিল এটো সিল্ট লৈ আহিছে মাটি পানী ৰঙা মানে মাটিৰ পানী 50% মেঘালয় আহা পানীৰ পৰা সমস্যা হ'ল কিয় পানীৰ কালাৰ চিটিৰ পানী যেতিয়া থাকিব পানীৰ কালাৰটো কলা থাকিব চিটিত যদি নলা নৰ্দমাৰ পৰা পানী ওলাই এই পানীৰ ৰংটো কলা থাকে কালি যেটো পানী আছিল এটো সিল্ট লৈ আহিছে মাটি পানী ৰঙা মানে মাটিৰ পানী তাত দেখাতে মানে গম পাই যে গুৱাহাটীৰ পানী নহয় বাহিৰৰ পৰা পানী আহিছে মানে ম্যাগনিটিউড যেটো আছে তাততো আমি বিফল হৈছো যিমান যেটো পৰিমাণৰ পানী আহিছে এটো হ্যান্ডেল কৰিব নোৱাৰো আমি গুৱাহাটীৰ নলা নৰ্দমাৰ যেটো সিস্টেম আছে এটো এটা ভলিউম কনসিডাৰ কৰিব নোৱাৰা হৈছে 1.5 ঘণ্টাত যদি 136 mm পানী হয় সানমাৰীত 136 mm পানী ওয়াটাৰ ৰিসোৰ্সে ৰেকৰ্ড কৰিছে আৰু ৰাতিপুৱা মোক ৰিপৰ্ট দিছে এই পৰিমাণৰ পানী যদি 1.5 ঘণ্টাত আহে কোনো সিস্টেমে হ্যান্ডেল কৰিব নোৱাৰে তাতকে বেছি আছিল মানুহৰ বহুত অসুবিধা হৈছে মানুহ নহয় ঘৰ যাব পৰা নাই বুলি কক ওলাব পৰা নাই ৰাতি মানুহে ঘৰ যাব পৰা নাই আনকি মানুহ 12টা বজাতো ঘৰ পাইছে 1টা বজাতো ঘৰ পাইছে মই দুখিত যে এই ঘটনাটো হ'ল কিন্তু প্ৰকৃতিৰ লগত তো যুঁজিব নোৱাৰি পানীৰ যেটো পৰিমাণ আছিল আৰু নাই মেঘালয়ৰ পৰা যেটো পানী আহিলে এটোৱে গোটে অনিষ্টটো কৰিলে না কাম যথেষ্ট হৈছে নাই হোৱা বুলি মই নকওঁ কিন্তু এই মানে পানী যে মেঘালয়ৰ পৰা আহে মেঘালয়ৰ পানীক আমি এতিয়ালৈ কন্ট্ৰোল কৰিব পৰা নাই সমষ্টিৰ বাহিৰত নাই সমষ্টিৰ ভিতৰত আছো গুৱাহাটীত নাই যোৱাকালি ৰাতি 2টা বজালৈ আমি ৰিভিউ কৰিলো গুৱাহাটীৰ বানপানীৰ যোৱাকালি যেটো বানপানী হ'ল কালি 1.5 ঘণ্টাত 136 mm এটো 5.5 ইঞ্চিৰ ওচৰা ওচৰি 1.5 ঘণ্টাত বৰষুণ হ'ল এই বৰষুণৰ যেটো পৰিমাণ এই যেটো পানীৰ পৰিমাণ এই পানীটো
গুৱাহাটীৰ নলা নৰ্দমাই টানিব নোৱাৰে এইকাৰণে পানী ৰাস্তাৰ ওপৰত ৰৈ গ'ল আৰু কালি গুৱাহাটীত যিটো পানী আমি দেখিলোঁ এই পানীৰ পৰা ইফেক্টেড হৈছিল দিছপুৰ চাৰ্কিল দিছপুৰ মৌজা যিটো আছে বা দিছপুৰ চাৰ্কিল যিটো আমি কওঁ দিছপুৰ চাৰ্কিল অফিচাৰৰ আণ্ডাৰত যিখিনি এৰিয়া এই এৰিয়াবোৰ পানীত প্লাবিত হৈছিলে তাৰ কাৰণটো হ'ল যে আধাতকৈ অধিক পানী মেঘালয়ৰ পৰা আহিলে মেঘালয়ত USTM ইউনিভাৰ্চিটি হ'ল DPS স্কুল হ'ল পাহাৰবোৰ কটা গ'ল আৰু এই পানীবোৰ বাগৰি এতিয়া গুৱাহাটীত সোমাই যায় তেনেকুৱা এটা মই মন জাতিটো মানে একদম খাটাংকেতো ক'ব নোৱাৰিম কিন্তু মোৰ এইটো উপলব্ধি যে কালি নেশ্যনেল হাইৱেত যিখিনি আমাৰ ইঞ্জিনিয়াৰ আছিলে বা যিখিনি অভিযন্তা আছিলে অফিচাৰ আছিলে তেখেতসকলে ক'লে যে য'ত আমি ব্লক লগাইছিলোঁ পানীটো নেশ্যনেল হাইৱে বাগৰি IS কলনী ছাইডত আহিলে ছায়েন্স মিউজিয়ামৰ ছাইডত আহিলে তাৰ পৰা গোটেই পানীটো বাহিনী আৰু GS ৰোডত বিয়পি গ'ল দীৰ্ঘম্যাদী পৰিকল্পনা লৈছোঁ নাই লোৱা নহয় এই মেঘালয়ৰ পৰা অহা পানীটো শিলচাকু আৰু দীপৰ বিললৈ ডাইভাৰ্ট কৰাৰ এটা পৰিকল্পনা চলি আছে DPR হৈ আছে মই ভাবোঁ যে অতি সোনকালে 2-3 মাহৰ ভিতৰত আমি কাম আৰম্ভ কৰিব পাৰিম দেখা গৈছে যে কালি প্ৰায় নিউজ ডেস্ক ৰিপোৰ্ট সচ দ্য ৰিয়েলিটি